हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिबले पाबो जे 15 स्क्वायर एटा छदत आमार किमान टाका कस्ट आहे 2024 15 स्क्वायर एटा छत मारिले किमान टाका खरच आइबो एटु भिडियोत आपलोके दुनिया एटा आइडिया पाइ जाबो। स्टेप बाय स्टेप बुझिबले पाबो एटा छत मारिले आमार किमान टाका कस्ट आहे 2024 बलक भिडियोटु आरम्भ करू। আগতে आमार सर्किट देखाइलो আগতে बलक আপুনি যদি ঘৰ এটা বনাবলৈ বিচাৰি আছে বা ঘৰ এটা বনাই আছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে অতি জৰুৰী। ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব। এইটো হ'ল আমাৰ ঘৰৰ ফ্ৰণ্ট সাইড, যেটো আমাৰ 1500 স্কয়াৰ ফিট ছট। আজি আমি উপস্থিত আছো আমি নগাঁও ফুলগুৰি। এইটো আমাৰ কামটো চলি আছে নগাঁও ফুলগুৰি, যেটো আমাৰ পেইণ্টৰ হাইট আছে। এইটো ঘৰৰ পেইণ্টৰ হাইটটো হ'ল আমাৰ 3.5 ফুট। এটা আমার প্রিন্টর হাইট এটা হল আমার 3.5 ফুট হাইটটো। ফুলগুৰিৰ পৰা কোনোবাই যদি ভিডিঅ' চাই আছে তেনেহ'লে কমেণ্ট কৰিব। এটা আমাৰ কামটো চলি আছে নগাঁও ফুলগুৰি। এইটো চাক আমাৰ শাটাৰিং খোলা হ'ল, এতিয়া বৰ্তমান শাটাৰিং খোলা কমপ্লিট হৈ গ'ল। আমাৰ বিমকেইটা চাক অলপো হানিকম ওলোৱা নাই। বিমত যদি ছদত যদি আপোনাৰ হানিকম ওলায় বা বিমত যদি হানিকম ওলায় তেনেহ'লে আপোনাৰ ছদটো একেবাৰে কমজোৰি হ'ব বা পোষ্টত যে হানিকম ওলায় তেনেহ'লে একেবাৰে আপোনাৰ কামটো কমজোৰি হ'ব। সেইকাৰণে কাম দিওঁতে সদায় বাল মিস্ত্ৰীক দিব, মানুহৰ কামবিলাক চাই আপুনি কামটো দিব যে আপোনাৰ কামটোত কেতিয়াও হানিকম নোলায়। এইটো চাওক আমাৰ চিৰি। এতিয়া আমি ক'ম যে এটা আমাৰ চিৰি বনাওঁতে আমাৰ কিমান বহল দিব লাগে। কিছুমান মানুহে চাব 3 ফুট বহলকৈ এটা চিৰি বনাই দিছে। এটা চিৰি দি আপুনি 4 ফুট বহলকৈ বনায়। 4 ফুট বহল বনালে আমাৰ দুফালে আমাৰ গাঁথনি কৰি বা আপোনাৰ ৰিডিং পোষ্ট লগাই আপোনাৰ ৰিডিং পোষ্ট লগালে আপোনাৰ দুফালে আৰু 1 ফুটকৈ কমি যাব, আপোনাৰ 3 ফুট থাকিব। 3 ফুট থাকিলে আপোনাৰ ধুনীয়া হ'ব। আপোনালোকে 3 ফুট যদি আপোনাৰ চিৰিটো বনাই দিয়ে আপোনাৰ গাঁথনি আছে দুফালে তেনে আপোনাৰ 2 ফুট হৈ যাব। 2 ফুট হ'লে আপোনাৰ কিবা এটা বস্তু লৈ আপোনালোকে কেতিয়াও ওপৰত উঠিব নোৱাৰে। সেইকাৰণে আপোনালোকে 4 ফুট বহল আপোনালোকে চিৰিটো বনাব। 4 ফুটতকৈ বেছি বনাবলৈ চেষ্টা কৰিব। 4 ফুটতকৈ তলত কেতিয়াও চিৰি নবনাব। এতিয়া আমি কম যে আপোনালোকে যদি 1000 স্কয়াৰ ফিট বা 1200 স্কয়াৰ ফিট এটা RCC ঘৰ বনাবলৈ বিচাৰি আছে, আপোনাৰ যিমান স্কয়াৰ ফিট হোক আপুনি মোৰ লগত কমেণ্ট কৰিব। আপোনাৰ ঘৰত কিমান কষ্ট আহিব, ইটা বালি চিমেণ্ট কিমান লাগিব আপোনালোকক মই ধুনীয়াকৈ বুজাই দিম বা ধুনীয়া এটা আইডিয়া দি দিম। এতিয়া আমি কম যে পুছ এটা কেনেকৈ ডালিব লাগে। এফালে এটা আমাৰ পুছ আছে, পুছটো চাক আমাৰ অলপো হানিকম ওলোৱা নাই। তো পোষ্টটো চাক কিমান ধুনীয়াকৈ ফিনিচিং হ'ল। পোষ্টবিলাক আপোনালোকে যেতিয়া ডালিব তেতিয়া ভাইব্ৰেটাৰ মাৰিব, ভাইব্ৰেটাৰ ইউজ কৰিব। ভাইব্ৰেটাৰ ইউজ কৰিলে আপোনাৰ অলপো হানিকম নোলায়। চাক পোষ্টত যদি আপোনাৰ হানিকম ওলায় তেনেহ'লে আপোনাৰ বিল্ডিঙে বৰবাদ হৈ যাব। আপোনাৰ বডিটো যদি ঠিক নাথাকে তেনেহ'লে আপুনি থিয় হ'ব নোৱাৰে। এইটো হ'ল বিল্ডিঙৰ মেইন বডিটো সদায় ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিব বা মিস্ত্ৰীক ক'ব যে ধুনীয়াকৈ ভাইব্ৰেটাৰ ইউজ কৰিবলৈ পোষ্টত ধুনীয়াকৈ আপোনালোকে ভাইব্ৰেটাৰ ইউজ কৰিব, তেনেহ'লে চাব অলপো হানিকম নোলাব। এবাৰ হ'ল আমাৰ চিৰিটো চাওক কিমান ধুনীয়াকৈ আমাৰ ফিনিচিং দিয়া হ'ল। চিৰি যিটো আমাৰ এইখিনি আছে এইটো আমাৰ 1 ফুট আৰু এইটো আমাৰ 6 ইঞ্চি আছে আৰু এইফালে আমাৰ বহলটো আছে 4 ফুট। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে যে আমাৰ 1500 স্কয়াৰ ফিট ছদত আমাৰ কিমান টকা কষ্ট আহে। 15 স্কয়াৰ ফিট যিটো আমাৰ ফাউণ্ডেশ্যন হাইট আছে, ফাউণ্ডেশ্যন হাইটটো যদি আপোনালোকে 3 ফুট দিয়ে, 3 ফুট দিয়ে আপোনাৰ ছদৰ হাইট 11 ফুট দিব আৰু আমাৰ 15 স্কয়াৰ ছদত আমাৰ 13 লাখ টকা কষ্ট আহিব। আপুনি যদি নগাঁৱত এইটো ঘৰ বনাবলৈ বিচাৰে তেনেহ'লে আমাক কমেণ্ট কৰিব। আমি 13 লাখ টকাত এইটো ঘৰ 15 স্কয়াৰ ফিট ছদত আপোনাৰ বনাই দিবলৈ পাৰিম। আৰু যদি আপুনি গুৱাহাটী বা ডিব্ৰুগড় বনাবলৈ বিচাৰে তেনেহ'লে 14 লাখ টকা আমাৰ টোটেল কষ্ট আহিব 15 স্কয়াৰ ফিট ছদত। আৰু যদি আপুনি ভাবি আছে আপুনি 1000 স্কয়াৰ ফিট এটা ঘৰ বনাব বা 1200 স্কয়াৰ ফিট এটা ঘৰ বনাব তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। মোৰ কমেণ্ট বক্সটো খালী আছে, আপোনালোকে কমেণ্ট কৰিব আপোনাৰ কিমান টকা কষ্ট আহিব, আপোনালোকক ধুনীয়াকৈ মই বুজাই দিম। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন কৰি দিব। কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনেকুৱা হ'ল। আপোনাৰ যদি ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে মোৰ কণ্টেক্ট কৰিব পাৰে। ডিছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নম্বৰ দিয়া আছে বা স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাই আছে, এইটো মোৰ কণ্টেক্ট নম্বৰ, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। নগাঁৱত হ'লে
আপোনালোকে কমেণ্ট কৰিব। মোৰ ঘৰটো হ'ল নগাঁও, এইটো মোৰ কাম চলি আছে হুলুগুৰি আৰু ৰহাত দি কোনোবা এইটো ভিডিঅ' চাই আছে তেনেহ'লে কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। থেংক ইউ।